মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে এটা গুড নিউজ লৈ আহিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 চনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিব তেওঁলোকৰ বাবে কিন্তু ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা গুড নিউজ লৈ আহিছে। এই গুড নিউজৰ বিষয়ে কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানে, ইনডাইৰেক্টলি ছাত্ৰ ছাত্ৰী কিন্তু সহায় কৰিছে। সেই গুড নিউজটো কি এই বিষয়ে আলোচনা কৰা হ'ব। 2027 চনত হবলগীয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিব। হয়, তোমালোকে ঠিকেই শুনিছা। 2027 চনত যেটো মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব তাতে কিন্তু ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিব। এই বছৰ মেট্ৰিক পৰীক্ষাত বহুতো ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে, লগতে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত কিন্তু ফেল কৰিছে। কিন্তু অহা বছৰ এই ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো একেবাৰে কমিব। কোনসকল ছাত্ৰই ফেল কৰিব? যিসকলে পৰীক্ষা নিদিব তেওঁলোকে ফেল কৰিব, যিসকলে একেবাৰে পঢ়া শুনা কৰা নাই তেওঁলোকে ফেল কৰিব, কিন্তু বাকি সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু 2027 চনত হবলগীয়া মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত পাছ কৰিব। ইয়াৰ কাৰণটো হৈছে তোমালোকে নিশ্চয় জানা যে ইতিমধ্যে মই ভিডিঅ' বনাই তোমালোকক কৈ দিছো যে 2027 চনত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা। প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব আৰু দ্বিতীয়টো পৰীক্ষা এপ্ৰিল নাইবা মে মাহত অনুষ্ঠিত হ'ব। প্ৰথমটো পৰীক্ষা সকলো ছাত্ৰ ছাত্ৰীয়ে দিব লাগিব, এইটো পৰীক্ষা কিন্তু দিবই লাগিব, ইয়াতে কোনো কম্প্ৰমাইজ নাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই আসল যি মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা আছে ইয়াতে ফেল কৰিব তেওঁলোকে এই দ্বিতীয় যি পৰীক্ষা আছে এইটো পৰীক্ষাত বহিব পাৰিব। ইয়াতে ফেল কৰিছে কিবা কাৰণত কোনো কথা নাই, কিন্তু এইটো পৰীক্ষাত কিন্তু তেওঁলোকে পাছ হ'ব পাৰিব, ইয়াতে তেওঁলোকে বহিব পাৰিব। এই পৰীক্ষাটোৰ নাম দিছে স্পেচিয়েল এক্সাম, ইয়াক নাম দিছে স্পেচিয়েল এক্সাম। আৰু এইটো হৈছে মেইন মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, কিন্তু এইটো হৈছে স্পেচিয়েল এক্সাম। যিসকল শিক্ষাৰ্থীয়ে এটা নাইবা দুটা সাবজেক্টত ফেল কৰিব তেওঁলোকে এই এপ্ৰিল নাইবা মে মাহত অনুষ্ঠিত হোৱা মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত বহিব পাৰিব। যদি তিনিখন সাবজেক্টত ফেল কৰে তেতিয়া কিন্তু নোৱাৰে, যদি চাৰিখনত ফেল কৰে তেতিয়া কিন্তু নোৱাৰে, তিনিটা নাইবা চাৰিটাত ফেল কৰিলে নোৱাৰে, কিন্তু দুটাত নাইবা দুটাতকৈ তলত হলে কিন্তু এই পৰীক্ষাটো দিব পাৰে। আগতে কি হৈছিলে, যদি কোনোবাই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰে তেতিয়াহলে নেক্সট ইয়াৰত জুনিয়ৰ সকলৰ লগত আকৌ পৰীক্ষা দিব লগা হৈছিল, অৰ্থাৎ এটা বছৰ তেওঁলোকৰ লছ হৈছিল, এটা বছৰ তেওঁলোকে গ্ৰেজুৱেশ্যনত এডমিশ্যন লোৱাত মানে পিছুৱাইছে। কিন্তু এতিয়াৰ পৰা এই এটা বছৰ নষ্ট নহয়, একেই বছৰতে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহিব পাৰিব আৰু গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব পাৰিব। সেইদৰে মেট্ৰিকত ফেল কৰা ছাত্ৰ ছাত্ৰীও কিন্তু এই পৰীক্ষাটো দিব পাৰিব। আগতে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কি আছিলে, কম্পাৰ্টমেণ্টেল পৰীক্ষা, কিন্তু এতিয়াৰ পৰা এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো নাথাকে, তেওঁলোকৰ ইয়াৰ পৰিৱৰ্তে এই স্পেচিয়েল পৰীক্ষাটো থাকিব। এই স্পেচিয়েল পৰীক্ষাৰ জৰিয়তে তেওঁলোকে পাছ হ'ব পাৰে। গতিকে যেহেতু দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত হ'ব, এইটোত ফেল কৰিলেও কোনো কথা নাই, কিন্তু এইটোত পাছ কৰিব লাগিব, যেহেতু তোমালোকক দুবাৰকৈ চান্স দিয়া হ'ব। গতিকে ধাৰণা কৰা হৈছে যে ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিব। এই ভিডিঅ'টো তোমালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। যেহেতু পৰীক্ষা আহি আছে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাটো হৈছে তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। গতিকে এতিয়াৰ পৰাই তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া। এই পৰীক্ষাৰ বিষয়ে যেতিয়াই কোনো আপডেট আহে তেতিয়াহ'লে তোমালোকে আসাম পিচ নিউজ 3 এইটো চেনেলতে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।